গুড লাইফ ফৰ নতুন এটি অনুষ্ঠানটিলৈ মই ৰেখাই সকলোকে স্বাগতম জনাইছো আৰু মোৰ সৈতে আজিৰ অতিথি আছে আমাৰ তেওঁ হৈছে জ্যোতিষশাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া আৰু হয় আমি দৰ্শকসকলক এইখিনিতে ধন্যবাদ জনাইছো প্ৰথমতে ধন্যবাদৰ পৰা আৰম্ভ কৰিছো আমি যেটো গাত তিলৰ যেটো ভিডিঅ' কৰিছিলো হেতু আমাৰ দৰ্শকসকলে বহুত বেছি সহাৰি জনাইছে আমি ইউটিউব আৰু ফেসবুকত আমি দুটাতে আমি পোষ্ট কৰো আৰু খুব বেছি আমি আদৰ লাভ কৰিছো তেওঁলোকৰ পৰা ৰেসপন্ড খুব ধুনীয়া সহাৰিটো পাইছো আৰু তাতে আমাক বহুতে আৰু কেইটামান বিষয়ৰ কথা কৈছিলে যে এটা হল জোৰোণ বা তুলসীৰ কথা কবলৈ কৈছিলে জোৰোণৰ কথা কবলৈ কৈছিলে গাত যদি জোৰোণ বা তুলসী চিহ্ন থাকে বিভিন্ন স্থানত কেনেকুৱা ধৰণৰ হ'ব সেই বিষয়ত জানিবলৈ ইচ্ছুক আছিলে দৰ্শকসকল বহুতে কৈছিলে যে আপোনালোকে এই বিষয়টো লবচোন গাৰ আমাৰ শৰীৰৰ কোনটো ঠাইত তুলসী থাকিলে তুলসী বা জোৰোণ থাকিলে সেইটোৱে কি খুচায় বা কেনে ধৰণৰ ইংগিত দিয়ে আমাৰ ব্যক্তিত্বৰ বিষয়ে সেই বিষয়ে বহুতে আমাক অনুৰোধ কৰিছিলে আৰু সেই মৰ্মে আজিৰ আমাৰ অনুষ্ঠানটিৰ বিষয়বস্তু হৈছে জোৰোণ বা তুলসী আমাৰ শৰীৰৰ কোনটো অংশত তুলসী থাকিলে সেইটোৱে কি খুচায় বা আমাৰ ব্যক্তিত্বৰ বিষয়ে কি কথা কয় সেই বিষয়ে আমি কথা পাতিম দেও অনুষ্ঠানটিলৈ স্বাগতম হয় আমি পলম নকৰো আৰম্ভ কৰিছো নিশ্চয় এতিয়া কথাটো হল এটো দেও সামুদ্ৰিক শাস্ত্ৰৰ অন্তৰ্গত হয় নহয় জানো জ্যোতিষ শাস্ত্ৰৰ দুটা ভাগ আছে এটা হল ফলিত জ্যোতিষ এটা হল সামুদ্ৰিক জ্যোতিষে শাৰীৰিক গঠন শাৰীৰিক শৰীৰত বা দেহত থকা বিভিন্ন চিহ্ন এইবিলাকৰ জৰিয়তে তেওঁৰ কেনেকুৱা লক্ষণযুক্ত হ'ব কেনেকুৱা কষ্ট প্ৰাপ্তি হ'ব এই বিষয়ত বিশ্লেষণ কৰে এতিয়া তিল চিহ্ন দেহৰ বিভিন্ন অংগত থাকিলে কোনটো অংগত থাকিলে কেনেকুৱা ফল ভোগ কৰিব সেই বিষয়ত সামুদ্ৰিক শাস্ত্ৰই বিশ্লেষণ কৰিছে গতিকে সেয়া আমি আমাৰ মানস পটত সজাই পেলাই কোৱা কথা নহয় এটো আসলতে সামুদ্ৰিক শাস্ত্ৰৰ বিষয়বস্তু গতিকে হেতু লৈ পেলাইহে কোৱা হৈছে হয় ঠিক সেইদৰে আমাৰ বহুতে কয় তুলসী বহুতে কয় সেই চিহ্নটোকেই জোৰোণ আৰু বহুতে কয় সেইটোকেই জতুক চিহ্ন জোৰোণ চিহ্ন বা তুলসী চিহ্ন এই চিহ্ন দুটা দুই ধৰণৰ হ'ব পাৰে এটা হ'ব পাৰে ক'লা আৰু এটা হ'ব পাৰে ৰঙচুৱা তুলসী বা জোৰোণ বা ক'লা তুলসী বা জোৰোণ এই দুটাৰ কালাৰ অনুপাতে ৰং অনুপাতেও তাৰ বিশ্লেষণটো বেলেগ আৰু স্থান অনুপাতেও তাৰ ফলাফলটো বেলেগ হয় এতিয়া আমি প্ৰথমে যেহেতু মানুহৰ মুখমণ্ডলৰ ওপৰতে চকু পৰে গতিকে মুখমণ্ডলৰ কোন ভাগত সেই জোৰোণ থাকিলে কি হয় সেই বিষয়ত আমি আজি আৰম্ভ কৰিছো আৰু ক্ৰমান্বয়ে আমি অন্যান্য অংগত থকাখিনিও কথা পাতিম নিশ্চয় এতিয়া কপালত যদি জোৰোণ চিহ্ন থাকে হু বাও বুলি কোৱা নাই ইয়াত কপালখনৰ কথাই কৈছে কপালখন যদি কলা জোৰোণ চিহ্ন থাকে সাধাৰণতে সোঁ ভাগত থাকিলে যথেষ্ট সৌভাগ্যশালী হ'ব বাওঁ ভাগত থাকিলে অলপ কষ্টদায়ক হয় যদি ৰঙা জোৰোণো থাকে কিছুমানৰ ৰঙা জোৰোণ চুলিৰ কাষৰ ওচৰৰে এনে ধৰণৰ এইবিলাকত ৰঙা জোৰোণ তুলসীৰ পাতৰ দৰে কিন্তু ৰঙচুৱা সেইটো থাকে তেওঁ যথেষ্ট ৰাজভোগ প্ৰাপ্তি হয় বুলি কৈছে আৰু আগৰ দিনত কৈছিল তেওঁ গজ বাহনত আৰোহণ কৰিব এতিয়াৰ উত্তম বাহনত তেওঁ আৰোহণ কৰিব পাৰিব ইমানেই প্ৰভাৱশালী সেইটো যথেষ্ট সৌভাগ্যৰ প্ৰতীক কপালৰ ঊৰ্ধ্ব ভাগত যদি জোৰোণটো থাকে তেতিয়া হলে সোঁ ভাগত থাকিলে বেছি ভাল বাওঁ ভাগতকৈ আৰু তাৰ ৰঙচুৱা জোৰোণটো থাকিলে আৰু বেছি ভাল বিশেষকে কপাল খণ্ডত আৰু যদি তাৰ পৰা আহিলো আমাৰ গালত কাৰোবাৰ কপালত আছে যদি কমেন্ট কৰি জনাব দেই সেইটো কপাল বুলি ক'লে দেও আমাৰ যে চকুৰ আমাৰ চেলাউৰিৰ পৰা চুলি যিখিনিৰ পৰা আৰম্ভ হৈছে এই মাজৰ খালি ঠাইখিনিকে আমাৰ কিছুমানৰ মই দেখিছো এইখিনি ভাগতো থাকে চকুৰ চেলাউৰিৰ ওচৰতো থাকে চকুৰ চেলাউৰিৰ ওচৰত থকাখিনিও কপালৰ ভাগতে পৰিব আছে নেকি জনাব কমেন্ট কৰি জনাব দেই হয় তাৰ পিছতেই আহিলে আমাৰ গালৰ কথা কৈছে সোঁ গালত থাকিলে এইখন আগগাল বুলি কৈছে আৰু বাওগাল আৰু আগগালত বুলি কৈছে এতিয়া সোঁ গালত যদি থাকে তেওঁ ৰজাৰ দৰে ভোগী তুলসী বা জোৰোণ যদি থাকে সোঁ গালখনত তেনেহলে তেওঁ ৰজাৰ দৰে ভোগী হ'ব ভোগ বিলাক তেওঁৰ অধিক বাঢ়িব আৰু বাওঁ গালতো থাকিলেও তেওঁৰ ধনী হ'ব ধানৰ প্ৰতি তেওঁৰ আগ্ৰহ থাকিব বা ধন সঞ্চয়ৰ প্ৰতি তেওঁৰ
আগ্ৰহ থাকিব সেইটো পুৰুষ মহিলা উভয়ৰে হ'ব পুৰুষ মহিলা উভয়ৰে কিন্তু পুৰুষ মহিলা উভয়ৰ বুলি কওঁতে পুৰুষৰ সোঁগালত থকাটোই যিমান ফল দিব মহিলাৰ বাওঁগালত থকাটোই সিমান ফল দিব এইটো মানে অপজিট হয় পুৰুষৰ সোঁভাগটোত আমাৰ হৃদয়ৰ হেৰিটো থাকে পুৰুষৰো দুটা ভাগত মানে সোঁভাগটো পুৰুষ আৰু বাওঁ ভাগটো প্ৰকৃতি ঠিক তেনেকে প্ৰকৃতিৰো মানে তেওঁলোকৰ সোঁফালটো মহিলাসকলৰ সোঁভাগটো তেওঁলোক প্ৰকৃতি আৰু বাওঁ ভাগটো পুৰুষৰ লগত মানে মিলে গতিকে সেইকাৰণেই তেওঁলোকৰ বাওঁ খণ্ডত থাকিলে সাধাৰণতে সৌভাগ্য পাব আৰু পুৰুষৰ সোঁফালত থাকিলে সেই সৌভাগ্যটো প্ৰাপ্তি হয় এনে ধৰণৰ কথা অকণমান গালৰখিনি আপুনি কৈ আছিলে গালত থাকিলে মানে ৰজাৰ দৰে ভোগী হয় সোঁগালত থাকিলে আৰু বাওঁ গালত থাকিলে ধনী হয় তেওঁ হয়তো ভোগটো অলপ কমি হ'ব কিন্তু তেওঁৰ ধন সঞ্চয়ৰ মানে হাবিয়াসটো বাঢ়ে গতিকে তেনেকুৱা এইটো পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত ওলোটা হ'ব ওলোটাকৈ হয় আৰু ইয়াতে ৰঙা আৰু কলাৰ কিবা পাৰ্থক্য আছে ৰঙা থাকিলে তাৰ ফলটো যথেষ্ট ভাল হয় আৰু কলাটো থাকিলে তাৰ ফলটো অকমান কম হয় যাৰ থুতুৰিত থাকে থুতুৰিটো কিছুমানৰ থুতুৰি বা এই অঞ্চলটোত থুতুৰিৰ তলভাগ বা ওপৰ ভাগ এই থুতুৰিত যাৰ থাকে তেওঁলোকৰ দীৰ্ঘায়ু হয় তেওঁলোক আৰু দাঁত মজবুত হয় বুলি কৈছে সাধাৰণতে তেওঁ যথেষ্ট মানে বয়সলৈকে বৃদ্ধ বয়সলৈকে তেওঁৰ দাঁত সুগঠিত হৈ থাকে বুলি কৈছে গতিকে যদি তুলসী থাকে আমাৰ থুতুৰি অংশত তুলসী বা জোৰোণ যদি থাকিলে তেওঁ যথেষ্ট মানে দন্ত সুসংগঠিত হৈ থাকিব আৰু দন্ত মজবুত হয় বুলি কৈছে আৰু কিছুমানৰ নাকৰ ওচৰত মানে ইয়াত যদি থাকে তেনেহলে তেওঁৰ ঘ্ৰাণ শক্তি বৃদ্ধি পায় বুলি কৈছে মানে সেই গোন্ধ পোৱা যিকোনো ভাল গন্ধেই হওক প্ৰৱণতাটো ভাল কোনোবা এজনে হয়তো পোৱা নাই কিন্তু তেওঁ বহুত দূৰৰ পৰা সেই গন্ধটো টানি আনিব পাৰে বা বেয়া গন্ধ কোনোবা এটাই হয়তো তেনেকে পোৱা নাই সেই ইয়াত জোৰোণ থকা ব্যক্তিজনে অতি সোনকালে সেই গন্ধটো সিগনিফাই কৰিব পাৰে তুলসীৰহে কথা কৈছে তুলসী বা জোৰোণ বা জুতুক এই তিনি ধৰণে বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ ধৰণে কয় সাধাৰণতে তুলসী বুলি ক'লে সকলোৱে প্ৰায় জানে বুজি পায় গতিকে আজিৰ বিষয়বস্তুটো যিহেতু তুলসী মই তুলসীৰ কথাহে কৈ আছো তাৰ পিছত কণ্ঠত যাৰ থাকিব তেওঁৰ সুকণ্ঠী হয় কণ্ঠত যাৰ থাকিব আকৌ কণ্ঠটোৰে ডিঙিৰ এই পিছফালে থাকিলে তেওঁ মানে শব্দটো কওঁতে কৈছে বলধৰ দৰে শক্তিবান হয় মানে বলধি শক্তি পায় যেনেকে আগত মানে বলধৰ লগত কিয় তুলনা কৰিছে গৰুকটো আমাৰ হিন্দুসকলে খুব উত্তম আৰু শিৱৰ বাহন বৃষভক যথেষ্ট শ্ৰদ্ধা কৰে নন্দী হিচাপে তেওঁক পূজ্য বা সন্মান কৰে বা সকলোৱে সেৱা কৰে গতিকে আগত যান বাহনৰ কাৰণে বলধে বহুত মানে গাড়ী টানিছিল গৰু গাড়ী টানিব পৰা যিটো ক্ষমতা বলধৰ কান্ধত থাকে ঠিক সেই শক্তিটো পুৰুষৰ গাত থাকে কিন্তু মহিলাসকলৰ কাৰণে যদি পিছত থাকে মহিলাসকলৰ ক্ষেত্ৰত বিশেষকৈ কলা জোৰণটো থাকিলে তেওঁ কণ্ঠৰ ৰোগত মানে ডিঙিৰ বা স্পন্ডিলাইটিছৰ প্ৰব্লেমত ভুগিব পাৰে এই কথাটো কৈছে ডিঙিৰ পিছফালে আগফালে থাকিলে কিন্তু সুকণ্ঠী হ'ব বুলি কৈছে মাত ধুনীয়া হ'ব সুকণ্ঠী হ'ব মাত ধুনীয়া হ'ব মধুৰ হ'ব আৰু যাৰ কাণত জোৰোণ থাকে বিশেষকৈ সোঁ কাণত জোৰোণ থাকিলে তেওঁ অতি দূৰৰ শব্দ খুব ধুনীয়াকৈ শুনিব মানে শ্ৰুতিধৰ হয় আৰু শুনা কথাটো তেওঁ বহুদিনলৈ মানে মনত ৰাখিব পাৰে স্মৃতি ৰৈ যায় স্মৃতি শক্তিটো বাঢ়ি যায় তেওঁ নিজে পঢ়ি পোৱাতকৈ শুনা কথাটো বেছি সোনকালে মনত ৰাখিব পাৰে সোঁকাণত মহিলাসকলৰ বাওঁ কাণত হ'ব বাওঁ কাণত থাকিলে সোঁকাণত তুলসী যদি থাকে আৰু সাধাৰণতে পুৰুষৰ কিন্তু বাওঁ কাণত থাকিলে আকৌ ইয়াতেও কৰ্ণৰ ৰোগ বুলি কৈছে কৰ্ণৰ ৰোগ হ'ব পাৰে গতিকে বা কাণেৰে নুশুনা হ'ব পাৰে বা কাণত বিভিন্ন বেমাৰ আছে তেনেধৰণৰ কিবা মানে তাক কোৱা নাই যে অমুক ৰোগে হ'ব কিন্তু কৰ্ণৰ ৰোগ বুলি কৈছে হ'ব পাৰে এতিয়া আমাৰ ধৰক ডিঙিৰ পৰা মুখৰ এই অঞ্চলত থকাখিনিৰ কাৰণে খুবেই ভাল খুবেই ধুনীয়া এতিয়া আমাৰ যদি এই হাতৰ পিঠিত থাকে ধৰক এই ইয়াত বা ইয়াত যদি এইখিনি ঠাইত যদি থাকে এইখিনি ঠাইত যদি থাকে সোঁ থাকিলে তেওঁ কৰ্মপটু বুলি কৈছে বাও হাতত থাকিলে কিন্তু অকমান দৰিদ্ৰ বুলি কৈছে পুৰুষৰ ক্ষেত্ৰত এতিয়া মহিলাৰ ক্ষেত্ৰত সি ওলোটা হ'ব
মানে তেওঁৰ বাওঁ হাতত থাকিলে তেওঁ লখিমী হ'ব আৰু সোঁত থাকিলে তেওঁ অকণমান হয়তো ধন খৰচী হ'ব পাৰে এইখিনিত আৰু কিছুমানৰ এইখিনিত থাকে এইখিনিত হাতৰ এই ৰিষ্টটোত এইখিনিত থকা যি পুৰুষৰ মানে সোঁ হাতত থাকে তেওঁ বহুত যোগসূত্ৰ ৰক্ষা কৰিব পাৰে মানে তেওঁলোকৰ পূৰ্বপুৰুষৰ বা তেওঁলোকৰ যি সম্পৰ্ক সেই সম্পৰ্ক বিলাক খুব তেওঁ ৰখাত মানে ৰাখে মেইনটেইন কৰিব পাৰে সম্পৰ্ক ৰক্ষাত মানে দৃঢ় হয় আছে নি কাৰোবাৰ কমেন্ট কৰি জনাব দেই যদি এই হাতৰ হেৰিত থাকে তুলসীৰ কথা কৈছো আমি যদি কাৰোবাৰ আছে আৰু নিশ্চয় মহিলাৰ ক্ষেত্ৰত এইটো কোৱা নাই বা বাওঁ হাতৰ কথাটো ইয়াত উল্লেখ কৰা নাছিল গতিকে আমাৰ হাত দুখনৰে কথাই ক'ব পাৰো দুখন হাতত থাকিলে দুখনৰে ইয়াতে যদি ৰিষ্টটোত ঘড়ী পিন্ধা এইখিনিত থাকে তেনেহলে তেওঁ সম্পৰ্ক অটুট ৰখাত তেওঁ পটু হ'ব বা তেওঁ আগ্ৰহী হ'ব গতিকে আজিকালি এইটো খুব ডাঙৰ কথা কাৰণ বৰ্তমান সময়ত মানুহ ইমান স্বাৰ্থপৰ হৈ গৈছে দূৰত থাকি ভাল পায় সম্পৰ্কিত লোকৰ পৰা আত্মীয় স্বজনৰ পৰা আঁতৰি থাকি ভাল পায় আৰু সভা বা উৎসৱে পাৰ্বণে বিয়াই সভাই মানে কেনেকে নোযোৱাকে থাকিব পাৰে তাকে ভাবে আৰু নিজক লৈ ব্যস্ত থাকে বৰ্তমান সময়ত তেনেকুৱা আৰু সেইকাৰণে এই খণ্ডত মানে হাতৰ ৰিচত যদি মানে হেৰি থাকে তুলসী যদি থাকে গতিকে সেইজন ব্যক্তি আজিৰ তাৰিখত খুব উত্তম ব্যক্তি বুলি ক'ব লাগিব আৰু এই যে কিলাকুটিত যদি থাকে দু কিলাকুটিৰে সোঁ বাওঁ যিটো কিলাকুটিতে নহওক থাকে যদি তেওঁ দুচৰিত্ৰৰ হয় কামুক হয় বুলি কৈছে আমি কোৱা নাই দেই এইটো সামুদ্ৰিক শাস্ত্ৰত উল্লেখ আছে আমি কোৱা কথা নহয় বাহুৰ এই সোঁ বাহুত যদি থাকে এই তুলসী ইয়াতে তুলসী থাকিলে তেওঁ অতি বলিষ্ঠ হয় বুলি কৈছে তেওঁ সুস্বাস্থ্যৱান হয় আৰু বলিষ্ঠ হয় আৰু জ্ঞান বৃদ্ধি হয় বুলি কৈছে পুৰুষৰ ক্ষেত্ৰত গতিকে মহিলাৰ ক্ষেত্ৰত বাওঁ হাতত থাকিলে এই খণ্ডত মানে আমি য'ত বাহু এই বাহুৰ এই খণ্ডত থাকিলে মানে আমাৰ বাজু পিন্ধা এইখিনিত বাজু আগতে পিন্ধিছিলে আজিকালি বাৰু ইমান প্ৰচলন নাই দেখিবলৈ তেনেকে পোৱা নাযায় কিন্তু তাবিজ পিন্ধে বহুত আজিকালি বাজুত তাবিজ পিন্ধা দেখা যায় এই বাজু অঞ্চলত এইখিনিত যদি মহিলাৰ থাকে বাওঁ হাতত তেনেহলে তেওঁ লক্ষ্মী হ'ব আছে নেকি কাৰোবাৰ গতিকে কোন লক্ষ্মী আছে আমাৰ কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু যদি কান্ধৰ ইয়াত সোঁ কান্ধত থাকে তেনেহলে তেওঁ যথেষ্ট পৰিশ্ৰমী আৰু যথেষ্ট বলৱান বুলি কৈছে কান্ধত ৰঙা জোৰোণ থকাটোৰ কাৰণে আৰু ভাল বুলি কৈছে তেওঁ সমৰ কলাবিদ হয় পুৰুষ মহিলা উভয়ৰে কথা কৈছে এইটো পুৰুষৰ ক্ষেত্ৰত কৈছে সাধাৰণতে মহিলাৰো হ'ব বাওঁত থাকিলে মানে কান্ধৰ কথাটো কৈছে আমাৰ কওঁতে পুৰুষ আৰু মহিলাক কোনোবাটোতহে ভাগ কৰিছে কোনোবাটোত পুৰুষ প্ৰধান ভাৱে মানে জ্যোতিষটো যিহেতু কয় গতিকে পুৰুষ প্ৰধানৰ ওপৰতেই আগতে কৈছিলে গতিকে আৰু তাৰ পিছৰ পৰ্যায়ত এনালাইচিছ কৰোঁতে হয়তো মহিলাখিনিকো আনিছে আকৌ কোনোবাটোত একেলগে থৈ দিছে গতিকে এতিয়া সাধাৰণত আগত যিহেতু মহিলাসকলে সমৰ কলালৈ নগৈছিল গতিকে সেইকাৰণে পুৰুষসকল গৈছিল যুঁজৰ কাৰণে বা কোন আৰ্মি মানে সৈন্য বাহিনীত যাব বা যুঁজাৰু হ'ব এইটোতো এই এতিয়াহে আৰ্মি বা ফৌজ শব্দটো এতিয়াহে আহিছে তেতিয়া ৰজাৰ সৈন্য বাহিনীত যোগ দিয়া এই কথাটো বা যুঁজাৰু গতিকে সেইখিনি যুঁজাৰু বিচাৰিছিল যাৰ কান্ধত মানে হেৰি থাকিব ক'লা বা ৰঙা তুলসী পাত বা জতুক থাকিব বা জোৰোণ থাকিব তেনেকে চিনাক্ত কৰিছিল গতিকে এওঁ ভাল যুঁজাৰু হ'ব এওঁ সমৰ কলাবিদ হ'ব আৰু আগৰ দিনত সমৰ কলাত এটা মানে খেল আছিল সমৰ কলাৰ মানে বিহু চলচ্চিত্ৰ বিভিন্ন ছবিত আমি দেখি আছো সেইটো দেখিবলৈ পোৱা যায় মল্লযুদ্ধৰ কাৰণে সেইখিনি মল্লক তেওঁলোকে বাছনি কৰিছিল প্ৰজা সাধাৰণৰ পৰা তেনেকে বিচাৰি সেইখিনিক বাছনি কৰি আনিব আৰু সেইখিনিৰ মাজৰ পৰাও কোনজন পৰিণত হ'ব বা কোনজন বেছি পাকৈত হ'ব তেওঁৰ অন্যান্য কথাখিনিও চাই তেনেকে তেওঁক নিয়োগ কৰিছিল আৰু এখন ৰাজ্যৰ ৰজাই অন্য এখন ৰাজ্যৰ ৰজাৰ মানে যদি সেই সমৰ কলাবিদক মল্লযোদ্ধাক হেৰুৱাব পাৰে তেনেহলে ৰজাই হাৰাৰ নিচিনা হয় ৰাজ্য বিজয়ৰ বহুত কৌশল আছিল বা এখন দেশৰ বা এখন ৰাজ্যৰ ৰজাৰ যদি পণ্ডিতসকলে আনখন ৰাজ্যৰ পণ্ডিতক তেওঁলোকে কাব্য প্ৰতিভাৰে মানে পৰাজিত কৰিব পাৰিছিল তেনেহলে সেই ৰজাও পৰাজিত হৈছিল এনেধৰণৰ পৰাজয় কৰাৰ বা ৰাজ্য জয় কৰাৰ বিভিন্ন কৌশল আছিল অকল যে যুদ্ধই কৰিব লাগিব তেনেকুৱা নাছিল সেইটো শান্তিপূৰ্ণভাৱে জয় পৰাজয় কৰাৰ ব্যৱস্থা আছিল আমি পুনৰ তুলসীলৈ আহিছো বিষয়টো কৰবাত গুচি যায় মানে কথাটো হয় মানে যেতিয়া মল্লযুদ্ধৰ কথা আহিল তেতিয়া ওলাইছে এতিয়া কথা হল এতিয়া আমি কান্ধত পালো এতিয়া
যাৰ হৃদয়ত সোঁ মাজত থাকে তেওঁ যথেষ্ট লক্ষ্মীবান ধনবান হ'ব সৌভাগ্যশালী হয় আৰু সোঁ চাইডত থাকিলে ৰঙা জোৰণটো থাকিলে তেওঁ আৰু বেছি ধনবান হ'ব এতিয়াৰ আৰবপতি তেতিয়া কৈছিল তেওঁ কোটিপতি হ'ব আৰু সোঁ মাজত থাকিলে তেওঁ লক্ষপতি হ'ব বাওঁ চাইডত থাকিলে কিন্তু অলপ দুখ আহে ৰোগী হয় মানে হৃদয় ৰোগ হ'ব পাৰে পুৰুষৰ এতিয়া মহিলাৰ ক্ষেত্ৰত যদি বুকুৰ বাওঁ বুকুৰ থাকে তেনেহলে তেওঁ স্বামী ভক্ত হ'ব আৰু যদি সোঁ বুকুত থাকে তেনেহলে তেওঁ স্বামী ঘাতিনী হয় এইটো একদম সাংঘাতিক কথা গতিকে জোৰণ বা তুলসী এইটো মানে সামুদ্ৰিক শাস্ত্ৰই কোৱা কথা এইটো আমি কোৱা কথা নহয় গতিকে তেনেধৰণৰ কথা আছে আৰু যাৰ পেটত থাকে পেটত জোৰণ থাকে তেওঁ অলপ ভোগী কিন্তু অলপ নিজে খোৱাৰ ওপৰতে গুৰুত্ব থাকে মানে বেলেগে খালে নে নাই ৰৈছে নে নাই এইটো নহয় নিজে খাব লাগে এইটো অকনমান কিছু স্বাৰ্থ মোৰ ভাগৰখিনি পাব লাগে বা কেতিয়াবা এনেধৰণৰ প্ৰীতি ভোজন কৰাইছে লগ লাগি গতিকে তেওঁ আগত কেনেকে অলপ বেছিকৈ খাব পাৰে তেনেকুৱা এই পেটত যাৰ জোৰণ থাকে বা তুলসী পাত থাকে তেওঁলোক অলপ ভোগী হয় বা খোৱাৰ প্ৰতি ৰুচিটো ৰাপটো বেছি থাকে আৰু সোঁ চাইডত থাকিলে অলপ সু মিষ্টান্নভোগী বাওঁ ফালত থাকিলে হয়তো যিকোনো ভোগ কৰিব পাৰে গতিকে তাত মিষ্টান্নও পৰিব বা সামিষ তামসিক আহাৰো পৰিব সকলোখিনি খাব পাৰে মহিলাৰ ক্ষেত্ৰতো এইটোত ভোগী বুলিয়েই কৈছে মানে ভোগৰ প্ৰতি অলপ স্বাৰ্থপৰ ভাৱে তেওঁ খোৱাৰ প্ৰতি মানে হয়তো বিবাহিতা মহিলাৰ যদি গিৰিয়েকক ৰখি নাথাকিব আগত বোলে এই তেওঁ আৰু অহা নাই গতিকে আমি খাই লওঁ কিমান ৰখি থাকিম এনেকুৱা খোৱাৰ হেৰিটো তেনেকে থাকে আৰু যাৰ উৰুত থাকে সোঁ উৰুত থাকিলে তেওঁ সৌভাগ্যশালী হয় আৰু বাওঁ উৰুত থাকিলে তেওঁ স্বাস্থ্যৱান বুলিয়েই কৈছে কিন্তু হয়তো ধন কমিব কিন্তু সোঁ উৰুত থকাজনৰ ধন বাঢ়ে আৰু স্বাস্থ্যৱান কিন্তু ইয়াত উৰুত থকাটোও দুচৰিত্ৰৰ হয় উৰুত থকাটো মানে আগফালে থাকিবলে সন্মুখ বা পিছফাল দুটাতে এইটো উৰুৰ ভাগত মানে আগফাল পিছফাল বা চাইডত য'ত নাথাকক কেৱল বাওঁ আৰু সোঁটো ভাগ কৰিছে তেনেধৰণে মহিলাৰ ক্ষেত্ৰত বাওঁ উৰুত থাকিলে ভাল ফল পাব সোঁ উৰুত থাকিলে অলপ বেয়া ফল পাব আকৌ আমাৰ জানুত আহিছে আঁঠুত জানুৰ ভাগৰ মানে তল ওপৰ জানুৰ যদি থাকে সৌ জানুত তলত বা ওপৰত যদি পুৰুষৰ থাকে তেওঁ পৰোপকাৰী স্বভাৱৰ হ'ব আৰু তেওঁ যথেষ্ট নিয়ম হ'ব আৰু বাওঁ উৰুত থাকিলে তেওঁ অলপ স্বাৰ্থপৰৰ নিচিনা হ'ব আৰু বা তেওঁৰো চৰিত্ৰৰ অলপ কালিমা থাকিব পাৰে আৰু মহিলাৰ যদি বাওঁ উৰুত মানে আগত বা পিছত মানে থাকে উৰুৰ মানে এই ভাঁজটোতো কিছুমানৰ থাকি যায় ঠিক উৰুৰ তলতে আঁঠুটোৰ জানুৰ ঠিক পিছফালে হয় আঁঠুৰ পিছফালে তেতিয়াহ'লে মহিলাৰ ক্ষেত্ৰত বিশেষকে বাওঁ আঁঠুৰ পিছফালে বা বাওঁ আঁঠুত যদি সেই জোৰণ থাকে তেনেহ'লে তেওঁ পৰোপকাৰী হ'ব লক্ষ্মীবান হ'ব আৰু অলপ ৰুচিকৰ বস্তু বা পৰিষ্কাৰ পৰিচ্ছন্নৰ প্ৰতি তেওঁৰ সদায় গুৰুত্ব থাকিব আৰু যিসকলৰ ধৰক এই কলা ফুলত থাকে তেওঁৰ মানে সোঁ কলা ফুলত থাকিলে তেওঁৰ যথেষ্ট মজবুত শৰীৰ বুলি কৈছে শৰীৰ মজবুত হয় বাওঁ থাকিলে তেওঁ পদপীড়াত ভুগিব মানে পদ ৰোগত ভুগে মানে ভৰিৰ কিবা বিষ বা কিবা তেনেধৰণৰ যন্ত্ৰণাত ভুগিব বা কিছুমানৰ যে শিৰ বিলাক অলপ কোচ খাই যায় তেনেকুৱা হ'ব পাৰে আৰু সোঁ পতাত যদি থাকে সাধাৰণতে তেওঁ ভ্ৰমণশীল হয় পুৰুষৰ ক্ষেত্ৰত সোঁ ভৰি পতাত থাকিলে তেওঁলোক ভ্ৰমণশীল হ'ব বাওঁ ভৰিত থাকিলে তেওঁলোকৰ কিন্তু দৰিদ্ৰতাৰ চিন বুলি কৈছে পুৰুষৰ ক্ষেত্ৰত আৰু মহিলাৰ ক্ষেত্ৰত ঠিক ওলোটাটো হ'ব বাওঁ ভৰিত থাকিলে তেওঁলোকে ভ্ৰমণশীল হ'ব আৰু সোঁ ভৰিত থাকিলে তেওঁলোক অলপ দুখীয়া বা অলপ ধন কষ্টত পৰিব একেবাৰে ভৰিৰ পতাৰ ওপৰৰ ভাগৰ এতিয়া তললৈ ভৰি তলুৱাত যদি ভৰিৰ তলুৱাটো যদি তুলসী পাত থাকে তেনেহলে সোঁ ভৰিৰ তলুৱাত থাকিলে তেওঁলোকৰ ভাল হ'ব বাওঁ ভৰিৰ পুৰুষৰ ক্ষেত্ৰত আৰু বাওঁ ভৰিৰ তলুৱাত থাকিলে তেওঁ স্বাৰ্থপৰ হয় আৰু ধন কষ্টত ভুগে এতিয়া মহিলাৰ ক্ষেত্ৰত আকৌ বাওঁ ভৰিৰ তলুৱাত থাকিলে তেওঁলোকৰ ভাল হ'ব সুখ লাভ আৰু সোঁ ভৰিৰ তলুৱাত থাকিলে তেওঁলোকৰো কিন্তু কষ্ট আছে বা পদপীড়া হ'ব পাৰে এইখিনি তাক বাহিৰেও ভৰিৰ পটুৱাত বা হাতৰ কিছুমান অন্যান্য চিহ্ন থাকে মৎস্য চিহ্ন পদ্ম চিহ্ন চক্ৰ চিহ্ন বা স্বস্তিক চিহ্ন এইবিলাকৰ কি ফল আছে এইবিলাক আমি নিশ্চয়
ইয়াৰ চিহ্নৰ পিছৰ চিহ্নৰ আমি এটা বিষয় লৈ পেলাই আমি এইবিলাকো আহিম, চিহ্ন হয়। য'ত আমি এইটোও চিহ্ন হয়, এইটোৱে চিহ্ন কিন্তু কিছুমান হয়, বিশেষ বিশেষ চিহ্ন চিহ্ন সাধাৰণতে দেখা যায় য'ত তিলটোতো সৰ্বসাধাৰণৰ থাকে, থাকে তুলসীটো তাতকে অকণমান কম কমৰ সংখ্যক থাকে মানুহৰ থাকে, হয় তাতকেও কম সংখ্যক মানুহৰ কিছুমান বিশেষ চিহ্ন বিশেষ থাকে। চিহ্ন থাকে আমি সেই সেই বিষয়েও বিশেষ এটা চিহ্ন এপিছড লৈ আহিম। হয় মানে কাৰোবাৰ যদি আছে কিছুমানৰ ভৰিৰ তলুৱাত উঠে কিছুমানৰ হাতত উঠিলে হাতৰ তলত উঠে বা এই গাঁঠিত এই আচৰ জৰিয়তে উঠে বা ইয়াত উঠে এইবিলাকত মানে কিছুমান চিহ্ন থাকে এই চিহ্ন বিলাকে আপোনালোকৰ জীৱনৰ কৰ্মময় জীৱনৰ বা আপোনালোকৰ কৰ্মৰ যি সুফল পূৰ্বজন্মৰ কৰ্মৰ ফল বা ইহজন্মৰ কৰ্মৰ ফল আপোনালোকে কেনেধৰণে ভোগ কৰিব আপোনালোকে কিমানখিনি সুখ লাভ কৰিব আৰু কিমানখিনি কষ্ট হয়তো পাব এই কথাটো আপোনাৰ হাতখনেই আপোনাৰ ভাগ্যৰ পৰিচয় সেইকাৰণে কৈছে আপোনাৰ ভাগ্য আপোনাৰ হাতৰ মুঠিত মানে এই হাতৰ যে এই আচকেইটা মুঠিৰ ভিতৰত সোমাই গৈ যায় এইটোৰ কাৰণে কয় আপোনাৰ ভাগ্য আপোনাৰ হাতৰ মুঠিত এই ৰেখা কেইটাই কৈ দিয়ে আৰু হেতুক লৈ পেলাই তোমাৰ পামিষ্ট্ৰি এটা সাবজেক্টে আছে পামিষ্ট এই সামুদ্ৰিক শাস্ত্ৰৰে এটা অংশ পামিষ্ট এই পামিষ্ট সকলে হস্তৰেখা বিশাৰদ সকলে এইখিনি ধুনীয়াকে বিশ্লেষণ কৰে আৰু আশা কৰো আপোনালোকক ইয়াৰ পিছত আপোনালোকক এই বিষয়ত আমি জনাবলে চেষ্টা কৰিম আমাক বহুতে অনুৰোধ কৰিছিলে যে তুলসীৰ বিষয়ে ক'ব লাগে আৰু যদি আপোনালোকৰ হাততো বিশেষ বিশেষ তেনেকুৱা ধৰণৰ আমাৰ দেৱে যিখিনি কথা উল্লেখ কৰিলে তেনেকুৱা বিশেষ যদি চিহ্ন আছে বা শৰীৰৰ আন অংগত যদি তলুৱাটো থাকে কিছুমান ক'ত কি আছে কমেন্ট কৰি জনাব আজিলৈ পিছে এইখিনি কথা আমাক জনোৱাৰ বাবে অশেষ ধন্যবাদ দেও আৰু দৰ্শকসকল এইখিনিতে আপোনালোকক অনুৰোধ কৰিছো যে যদি আপোনালোকৰো এনে ধৰণৰ বিশেষ বিশেষ অংগত বা অংশত শৰীৰৰ বিশেষ বিশেষ অংশত যদি তুলসী বা জোৰোণ বা জতুক বুলি ক'লে নহয় জানো জতুক যদি আছে কমেন্ট কৰি জনাবচোন আৰু অনুষ্ঠানটি কেনেকুৱা পালে সেয়াও জনাবলে নাপাহৰিব তাৰ লগতে এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই অতি সোনকালে সাবস্ক্ৰাইব কৰিব লগতে দেওৰ সৈতে যদি যোগাযোগ কৰিবলৈ বিচাৰিছে নাম্বাৰটো স্ক্ৰিনত আপোনালোকৰ আহিয়ে আছে আপোনালোকে খুব সুন্দৰকৈ তেওঁৰ সৈতে যোগাযোগ কৰিব পাৰে বিভিন্ন বিষয় লৈ পেলাই আমি দুয়োগৰাকীয়ে বিদায় লওঁ হয় এইখিনিতে আমি দুয়োগৰাকী আজিৰ অনুষ্ঠানটিৰ পৰা বিদায় লৈছো ভালে কুশলে থাকিব ধন্যবাদ